মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো। কেতিয়াবা জীৱনত এনেকুৱা কিছুমান ঘটনা হয় আমি সকলোৱে দেখো, কিন্তু প্ৰকৃততে সেই ঘটনাবোৰ সেইজনেহে উপলব্ধি কৰে যি সেই ঘটনাৰ মাজত প্ৰকৃততে যাবলগীয়া হৈছে। এনেকুৱা কিছুমান ঘটনা আমাৰ সমাজত হয় যিবোৰ আমি সকলোৱে দেখো, সকলোৱে সেই ঘটনাবোৰৰ নিন্দা কৰোঁ, কিন্তু প্ৰকৃততে সেই নিন্দাৰ পাছৰ জীৱনটো সেই সকলেহে কটাব লাগে, সেই সকলেহে অতিবাহিত কৰিব লাগে সেই ঘটনাটোৰ আচলতে যোন ভুক্তভোগী আছিলে। তেনেকুৱা এটা দিন, সেই দিনটোৰ কথা আপোনালোকক প্ৰথমে ক'ব ওলাইছোঁ। 29 অক্টোবৰ 2005, 29 অক্টোবৰ 2005 অৰ্থাৎ আজিৰ পৰা প্ৰায় 15 বছৰ আগতে। আপোনাৰ মোৰে সকলোৰে চাগে মনত আছে যে 29 অক্টোবৰ 2005 চনত দেৱালীৰ 2টা দিনৰ আগত দিল্লীৰ সৰোজিনী নগৰত হৈছিল এটা ব্লাষ্ট, য'ত কেইবাশ লোকেও প্ৰাণ হেৰুৱাব লগা হৈছিল। সেই বোমা বিস্ফোৰণত কেইবাশ লোকেও প্ৰাণ হেৰুৱাব লগা হৈছিলে, আৰু সেই দুৰ্ভগীয়াসকলৰ ভিতৰত আছিলে অসমৰ এটা পৰিয়ালো। ফুৰিবলৈ গৈছিল দিল্লীলৈ, আগ্ৰালৈ ফুৰিবলৈ গৈছিল, সতী সন্ততিৰ সৈতে গৈছিল, ল'ৰা ছোৱালীক লৈ গৈছিল, কিন্তু উভতি আহিল কেৱল এজনহে। আৰু সেইজন মই বিশেষ আপোনালোকক নকওঁ, মই প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছোঁ নগাঁৱৰ প্ৰিয়াংকী ভট্টাচাৰ্য। প্ৰিয়াংকী ভট্টাচাৰ্য, প্ৰথমে আপোনাক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। ইতিমধ্যে মই উল্লেখ কৰিছোঁ আপোনাক যে এই 29 অক্টোবৰৰ দিনটো আমাৰ সকলোৰে মনত আছে, কিন্তু প্ৰকৃততে সেই 29 অক্টোবৰৰ পাছৰ যিখিনি জীৱন আমি সকলোৱে দেখিছিলোঁ, সেই বিভৎস স্বৰূপ আমি সকলোৱে দেখিছিলোঁ, কিন্তু প্ৰকৃত জীৱন আপুনি অতিবাহিত কৰিব লগা হৈছিল। আজি আপোনাক আমি কিহৰ কাৰণে মাতি আনিছোঁ আমি দৰ্শকসকলক ক'ম, কিন্তু প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ সেই 29 অক্টোবৰ 2005 চন, আজি যদি আপোনাক সেই দিনটোৰ কথা মই মনত পেলাই দিওঁ, মোৰ মন যোৱা নাছিল, তথাপি সুধিব লগা হৈছে, কি অনুভৱ এই মুহূৰ্তত? আজি পৰা 15 বছৰ আগৰ আমি দিল্লী ফুৰিব গৈছিলোঁ। তাৰপিছতে 29 অক্টোবৰত আমি 30ত ঘূৰি অহা কথা আছিলে। আমি অলপ বজাৰ কৰিব গৈছিলোঁ। বজাৰ কৰিব যাওঁতে তাতে প্ৰায় 6টামান বজাৰ আগে আগে বোমটো ফুটিলে। ফুটোতে তেতিয়া আপোনাৰ বয়স কিমান আছিল? তেতিয়া মোৰ 9 বছৰ আছিলে। 9 বছৰ বয়স আছিল? হয়। বোমটো ফুটোতে তেতিয়া মোৰ অলপমান চেঞ্চ আছিলে। তেতিয়া মই মানে গম পাইছোঁ যে মোৰ গাটো পূৰা জ্বলি গৈছে। মই কিন্তু ধৰিব পৰা নাই যে মোৰ ঘপককৈ কি হ'ল। লগতে বোমৰ লগতে 3টা চিলিণ্ডাৰো ফুটিছে। তাৰপিছতে মোক মামা গৈছিলে, মামাই হস্পিটেললৈ লৈ আনিলে মোক। তাৰপিছত তাত আহি পাওঁতে মই দেখিছোঁ মোৰ গাত মানে চব জ্বলি গৈছে। হাত 9 বছৰ বয়সত? হয়। সেইখিনি সময়ত আপোনাৰ 9 বছৰ আছিল? হয়। মোৰ হাত, ভৰি, কাপোৰ, চব চুলি চব মোৰ জ্বলি গৈছে। তাৰপিছত তেতিয়ালৈকে মই ভাবা নাই যে মোৰ মাহঁত নাইকিয়া হৈ যাব। কোন কোন গৈছিলে? আপুনি গৈছিলে? হয়। আপোনাৰ মা, দেউতা, ভণ্টি আৰু মোৰ মামা ফেমিলিটো গৈছিলে। তাৰপিছত হস্পিটেলত আহি তাৰপিছতে আমাক তাত এডমিট কৰালে। তাৰপিছত চিকিৎসা কৰি আছে। তাৰপিছত বহু মানুহ গৈছিল মানে আমাক লগ কৰিবলৈ। মই কিন্তু 2 মাহলৈকে কিন্তু গমেই পোৱা নাছিলোঁ মোৰ যে মা, দেউতা আৰু ভণ্টি মানে ঢুকাইছে। 2 মাহলৈ মোক কোনেও কোৱাও নাছিল আৰু মই মানে গমো পোৱা নাছিলোঁ। তাৰপিছত তাত চিকিৎসা কৰি পেলাই নগাঁও অহাৰ মানে কেইদিনমান আগত তাৰপিছত মোক গম পালোঁ মোৰ মা দেউতা নাই। তাৰপিছত মই ভাবা নাছিলোঁ মোৰ মানে এনেকুৱা কিবা এটা হ'ব। মই ভাবিছোঁ মোৰ ভাল হৈছে, লাহে লাহে মোৰ মাহঁতৰো চাগে ভাল হ'ব। আৰু আপুনি গমেই পোৱা নাছিল যে 2 মাহলৈকে আপুনি যে আপোনাৰ পিতৃ মাতৃ আপোনাৰ ভগ্নী এই পৃথিৱীত নাই, আপুনি গম পোৱা নাছিল? মই 2 মাহলৈকে গমেই পোৱা নাই। মোক কোনেও মানে কোৱা নাই, কাৰণ তেতিয়া মোৰ অৱস্থা বহুত বেয়া। অলৰেডি মোৰ মানে বহুতখিনি বাৰ্ণ হৈছে গাত। ময়ো ট্ৰিটমেণ্টতে আছিলোঁ। তাৰপিছত সেইকাৰণে মোক কোনেও কোৱা নাই। চ' মই নগাঁও অহা কেইদিনমান আগত মানে মই তেতিয়া গম পালোঁ। তাৰপিছত নগাঁও আহিলোঁ। অহাৰ পিছত তেতিয়া মই মানে মোক স্কুলত নাম লগাই দিলে। আকৌ নতুনকৈ মই ক্লাছ 3ত পঢ়ি আছিলোঁ তেতিয়া। আপুনি ক্লাছ 3য় শ্ৰেণীৰ ছাত্ৰী আছিলে? হয় হয়। তাৰপিছতে মোক নগাঁৱত আহি পেলাই ক্লাছ 4ত এডমিশ্যন লগাই দিলে। কিন্তু তেতিয়া মানে মোৰ স্কুল যাবলৈও মন নোযোৱা হৈ গ'ল। মানে মোৰ একদম কিবা হৈ গ'ল, মানে মই কিন্তু ভাবিব নোৱাৰা বস্তু এটা হৈ গ'ল। মোক মানে আগতে মোক সৰুতে মায়ে পঢ়ায় বা দেউতাই পঢ়ায়। তাৰপিছত এই ফটোখন আমাৰ হাতত আহিছে। মই যদি ইয়াৰ আগৰ ফটোখন পাওঁ পিছে অলপ কম হয়। এইখিনি বাৰু আমি দেখুৱাই আছোঁ। হয়, এয়া মানে আমি এইখন আপোনালোকৰ তেতিয়াৰে ফটো, আপোনাৰ পিতৃ মাতৃ? হয়, আমি দিল্লী আগ্ৰা গৈছিলোঁ, চিমলা মানালীও গৈছিলোঁ। হয়, তাৰ পাছৰ এখন যদি আমি পাওঁ,
এয়া ভণ্টি আৰু মই আমি মানালী গৈছোঁ এয়া চিমলাৰ ফটো আমি মানালী তাৰ আগতে আপোনালোকে চিমলা হয় মানালী আমি মানে ফুৰি আহিছিলোঁ আমি ঘূৰি অহাৰ এদিন আগত মানে বোম ব্লাষ্টটো হ'ল আমি 30 তাৰিখে ঘূৰি অহা কথাই আছিলে হয় এতিয়া সেই দিনকেইটা আজি 15 বছৰ হৈ গ'ল হয় আমি অনুভৱ কৰিব সিমান ধৰণে নোৱাৰিম আপুনি যিমান অনুভৱ কৰিব পাৰিব এই 15টা বছৰৰ অকলশৰীয়া এটা জীৱন কি ক'ব অকলশৰীয়া মানে মোৰ একদম মোৰ অৱস্থা নাইকিয়া মোৰ ককা আৰু আইতা আছে মোৰ ককা আৰু আইতা আছে 2 বছৰৰ পিছত মোৰ ককাও ঢুকালে তাৰপিছত মই আইতাৰ লগতে আছিলোঁ কিন্তু মানে আগৰ নিচিনাটো মই মানে কেতিয়াও ঘূৰাই নাপাওঁ সেইটো বস্তু মই মানে একচেপ্ট কৰিবই মই মানে নোৱাৰা হ'লোঁ মই ভাবোঁ আছে কেতিয়াবা আহিব বা মানে মোৰ সপোন লাগি থাকে মানে সদায় মানে কেতিয়াও ভাবিব নোৱাৰা বস্তু এটা হৈ গ'ল মোৰ এনেকুৱা লাগে আহিব কেতিয়াবা ঘূৰি আহিব হয়তো মানে কিবা এটা হৈছে মই বেয়া সপোন এটা হয়তো দেখি আছোঁ কেতিয়াবা নহয় কেতিয়াবা হয়তো ঘূৰি আহিব তাৰ মাজত বহুত কষ্ট যায় সেইটো মানে মই প্ৰত্যেকটো দিনাই এটা ষ্ট্ৰাগল বুলি মানে ক'ব লাগিব মানে হয়তো মানে মোৰ বয়সত মানে যোনবোৰ হয়তো নাজানে কিছুমান সৰু আছিলোঁ তেতিয়াও মই বহুত মানে ধৰক অকলে চব কাম কৰিব লগা হৈছে ঘৰৰ দায়িত্ব আছিলে মোৰ নিজৰো কিছুমান আইতাৰো দায়িত্ব নিজৰো কিছুমান দায়িত্ব অকলে মই চব কৰিব লগা হৈছে তাৰপিছত মই ক্লাছ 12লৈকে নগাঁৱতে পঢ়িলোঁ তাৰপিছতে মই এই 15 বছৰ এইটো দিন কাৰোবাক কিবা মনৰ কথা ক'বলৈ কেতিয়াবা মন নাযায়নে মনৰ কথা পাইছিল নে যে মা দেউতাহঁতক কাৰোবাক নাই মনৰ কথা ক'বলৈ সেইটোৱে মই মানে মই বহুত ভুগিছোঁ মানে মোৰ মনৰ কথা ক'বলৈও কোনো নাই কাৰণ আগতে কিবা এটা হ'লে মাক কওঁ বা ভণ্টিক কওঁ বা দেউতাক কওঁ কিবা এটা লাগিলে দেউতাক কওঁ যে দেউতা এইটো আনি দিয়াচোন বা মা মোক এইটো লাগে বা গাটো বেয়া লাগিছে আইতাও মোৰ বহুত বয়সস্থ আইতাৰো অলমষ্ট প্ৰতি মুহূৰ্ততে অভাৱটোতো অনুভৱ হৈছিলে চাগে প্ৰতি মুহূৰ্ততে অভাৱটো অভাৱ মানে হেৰি হয় মোক পঢ়িবলৈ ক'বলৈ মোক যে পঢ়া বা সেয়া ক'বলৈ পঢ়া চাই দিবলৈও মোৰ তেনেকুৱা কোনো নাই আইতাই যিমানখিনি পাৰে অলপ চাই দিছিল হ'লেও আইতাই ইমান নোৱাৰে মোৰ মানে চব ফালৰ পৰা খেলি মেলি হৈ গ'ল মোৰ ক'তো মানে ওলাই যাবলৈ মন নাযায় মানে বেয়া লাগে ওলাই গ'লেও মনটো বেয়া লাগে অকলে মানে ক'ৰবাত যাবলৈ মানে ক'বলৈও কোনো নাই মোক তাত লৈ যোৱাচোন কিবা এটা খাবলৈ মন গ'লেও মানে আনি দিয়াচোন বা এনেকুৱা তেনেকুৱা হ'লেও মোক ক'বলৈ মানে সেইটো মুহূৰ্তত ক'বলৈও কোনো নাই মই আকৌ নিজে মানে চব ব্যৱস্থা কৰিব লাগে বহুত মানে কষ্টত মানে বহুত মানে এই 15 বছৰ মানে মই কেনেকৈ মানে কটাইছোঁ মানে মইহে জানো মানে বহুত কষ্ট হৈছে মানে কথাৰে মই মানে ক'বলৈ মানে পাৰাই নাই মানে বহুত কষ্ট হৈছে মানে মোৰ আইতাৰো ভৰিকেইটা বৰ্তমান ভাঙিলে আৰু মোৰ থাকিবলৈও মানে তেনেকুৱা জেগা নাই কাৰণ মোৰ খৰচ পাতিৰ কাৰণেও বহুত দিগদাৰ হয় মই মানে কেনেকৈ মিলাম কেনেকৈ নিমিলাম দেউতাৰ পেঞ্চনটো পাওঁ কিন্তু অহা বছৰৰ পৰা দেউতাৰ পেঞ্চনটোও মানে নোহোৱা হৈ যাব তাৰপিছত তেনেকৈ মই নিজৰ পঢ়া খৰচ মোৰ বেমাৰো অলপমান হৈ আছে বেমাৰতো মোৰ বহুত খৰচ হৈ আছে মই মাজতে ট্ৰিটমেণ্টো কৰাই আহিছোঁ নিজে যেনেকৈ পাৰোঁ তেনেকৈ বা মোৰ তেনেকৈ যিমানখিনি মই মেনেজ কৰিব পাৰোঁ মই তেনেকৈ ট্ৰিটমেণ্ট কৰাই আহিছোঁ এতিয়া মেডিচিন খায়ে থাকিব লগা হৈছে সেয়াও বহুত কষ্ট হয় মই মোৰ নিজৰ ঘৰতেই মই থাকিব নোৱাৰোঁ কাৰণ মই ঘৰত ভাড়া দি থ'লেহে মই চলিব পাৰোঁ নহ'লে মোৰ এতিয়া মই গ'লে মানে বেলেগৰ ঘৰতে থাকিব লগা হয় কাৰণ মোৰ নিজৰ ঘৰটো মই ভাড়া নিদিলে মোৰ চলিবলৈও মোৰ উপায় নাই কাৰণ পঢ়াৰ খৰচ মই নিজেই দিব লাগে চব মই নিজেই কৰিব লাগে এতিয়া মই মানে ঘৰটো মানে ভাড়া নিদিলে মই সেইটো কাৰণে মোৰ নিজৰ ঘৰো নাই মই যে থাকিব পাৰিম মানে ইয়াতেই মই গুৱাহাটীতেই থাকোঁ মানে এটা পিজিত থাকোঁ এনেকৈ অকলে তেনেকৈ হেৰি কৰোঁ এই অনুভৱটো আচলতে আমি সকলোৱে কৰিব পাৰিছোঁ কিন্তু যোন প্ৰকৃততে ভুক্তভোগী হয় তেওঁ যিটো আচলতে লৈ যায় যিটো পৰিস্থিতিত থাকে সেইটো বেলেগে সেই ধৰণে অনুভৱ কৰিব নোৱাৰে প্ৰকৃততে আপুনি ক'লে যে আপুনি ঘৰতো থাকিব নোৱাৰে হয় কি মানে ঘৰত কি অসুবিধা হৈছে যে আপুনি মানে ঘৰটো ভাড়া নিদিলে থাকিব নোৱাৰা হৈছেগৈ কিয় নহয় মোৰ মানে মই এতিয়া মানে মোৰ চব ফালৰ পৰা মই মেনেজ কৰিব লাগে মোৰ বেমাৰৰ ক্ষেত্ৰতে হওক মোৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা খোৱা পিন্ধাৰ ক্ষেত্ৰতে হওক মই অকলে নোৱাৰোঁ মানে আৰু মানে দেউতাৰ পেঞ্চনটো মানে ইমান নাপাওঁ যি সময়ত আপুনি সেই দুৰ্ঘটনাটো হৈছিল তাৰ পাছত কিবা আশ্বাস কোনোবা আপোনাক ইমান বছৰে আপুনি
নিজৰ কষ্টৰ মাজতে চলিব লগা হ'ল কিবা আশ্বাস পাইছিল নেকি বা দিছিল নেকি আপোনাক কোনোবাই চৰকাৰী হওক বা অন্যান্য হওক পিছত তেনেকৈ নাই পোৱা সেইটো সময়তে তেতিয়া অলপমান দিছিলে মানে সেয়া খৰচ তাৰপিছত 2017ত তেতিয়া অলপমান দিল্লী চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা এটা কম্পেনচেশ্যন দিছিলে কিন্তু কিবা অলপ অসুবিধাৰ কাৰণে সেই কম্পেনচেশ্যনখিনি মই আজিৰ ডেটলৈকে পোৱা নাই মই খবৰ লৈছিলোঁ ফোন কৰি পেলাই তাত কিন্তু এতিয়ালৈকে মানে সেইখিনি আপুনি নাই মই পোৱা নাই আপুনি ক'লে যে আপুনি সেই দুৰ্ঘটনাটোৰ পিছত স্কুলত আহিলে খুব বেছি 10 বছৰ হ'ব সেইখিনি সময়ত 10-11 বছৰ আপুনি যেতিয়া স্কুল গৈ আছিলে অন্যান্য মাক দেউতাকে লৈ আহে লগৰ স্কুললৈ লৈ আহে আপুনি কেনেকৈ যাব লগা হৈছে প্ৰথমটো মই এডমিশ্যন ল'লোঁ লৈ পেলাই মই দুদিনমান যোৱাৰ পিছত স্কুল নোযোৱাই হৈ গৈছিলোঁ কাৰণ মোৰ বহুত বেয়া লাগে কাৰণ আগতে মোক দেউতাই থ'ব নাযায় দিয়কচোন মই আগতে স্কুল ভেনত বা এনেকুৱা যাওঁ কিন্তু এনেকুৱা হোৱাৰ পিছত চবকে থ'ব আহে এতিয়া মোৰ এনেকুৱাকৈ মোৰ নাই মোৰ একো নাই মানে মোৰ তেনেকুৱা লাগে মানে কি হ'ব মানে কাৰণ আগতে মই কিবা এটা বা স্কুলৰে বা এনেকুৱা কিবা এটা হওক মায়ে লৈ যায় বা দেউতাই লৈ যায় এনেকুৱা হোৱাৰ পিছত অকলে ল'ব লাগে বা ঘৰৰ কোনোবাই লৈ যায় কিন্তু সেইটো মানে মই বুজাবও নোৱাৰোঁ মোক কেনেকুৱা বেয়া লাগে মই স্কুলৰ পৰা মানে কান্দি সদায় ঘৰ গুচি আহোঁ মোৰ স্কুল যাব মন নাযায় পঢ়িব মন নাযায় একো কৰিব মন নাযায় ঘৰত থাকিলেও মোৰ একদম মানে মনটো বেয়া লাগে পৰীক্ষাৰ সময়ত হয় পৰীক্ষাৰ সময়তো মোৰ বহুত বেয়া লাগে কাৰণ মানে আগতে মায়ে পঢ়াই দিয়ে কিবা এটা নোৱাৰিলেও বা দেউতাই পঢ়াই দিয়ে তেতিয়া মই এনেকুৱা হোৱাৰ পিছত তেতিয়া মই অকলে পঢ়িব লগা হয় কিবা এটা অসুবিধা হ'লে তেতিয়া অলপমান চেখাই দিলে থাকে কিন্তু যিটো আগতে মাহঁত থাকিলে মৰম বা যিটো মৰম মাতৃ পিতৃৰ থাকে সেইটোৰ অভাৱ সদায় অনুভৱ হৈছে সেইটো অভাৱ মানে সদায় অনুভৱ হয় আৰু মানে মই অকলশৰে আছোঁ মানে সেই আছোঁ মানে কেনেকৈ আছোঁ মানে মোৰহে ফিল হয় মানে অকলশৰীয়া মানে সেই বস্তুটো মই অলপ কথাৰে মতে বুজাবও নোৱাৰিম মানে অকলশৰীয়া মোৰ চাবলৈও মোৰ দেউতা নাই মানে মা নাই একদম চকুৰ আগৰ পৰা মানে চব নাইকিয়া হৈ গ'ল মোৰ ভণ্টি চব নাইকিয়া হৈ গ'ল মোৰ খেলিবলৈ মোৰ ভণ্টি নাই য'ত আপোনাৰ কোনো দুখ নাছিলে য'ত মোৰ একো দুখ নাছিলে একো দুখ আপোনাৰ নাছিলে কিন্তু আপুনি চব হেৰুৱাব লগা হ'ল এটা মুহূৰ্ততে নহয় জানো সেই সময়খিনি যদি অকণমান মই মানে আপোনাক এইকাৰণে সুধিছোঁ কাৰণ সেইটো যোনে প্ৰকৃততে ভুগিছে তাৰ সমান উপলব্ধি সেইটো কোনেও কৰিব নোৱাৰে আজি 15 বছৰ হ'ব হ'ল এনেকুৱা এটা দিন আপুনি নাই যি থাকে আপুনি অভাৱটো এনেকুৱা এটা মুহূৰ্ত নাই আপুনি য'ত আপোনাৰ পৰিয়ালৰ সেই একদম মানে যাৰ কোনো স্বাৰ্থ নথকা মৰম সেইটো কাৰণে আপুনি পাবলৈ সদায় হাবাথুৰি খাব লগা হৈছে নিশ্চয় চাগে হয় সেইটো একদম মানে মোৰ সেইটো তেনেকুৱা যিটো মৰম মই বিচাৰোঁ বা চব ল'ৰা ছোৱালীয়ে বিচাৰে সেই বস্তুটো মানে মোৰ একদম খন্তেকতে মানে চকুৰ আগতেই চব নাইকিয়া হৈ গ'ল সেই বস্তুটো মই সদায় মোৰ মনত পৰে এতিয়াও মোৰ এটা দিন নাযায় যেতিয়া মানে মোৰ মনত নপৰে বা মোৰ মানে নাকান্দো সদায় মই কান্দিব লগা হয় সদায় মোৰ দুখ লাগে কাৰণ এইটো বস্তু মই এতিয়ালৈকে একচেপ্টেই কৰিব পৰা নাই যে এনেকুৱা এটা কিবা এটা হ'ল মানে মোৰ সদায় অসুবিধা পাওঁ সদায় মোৰ মনত আহি সদায় মোক খুন্দা মাৰি ধৰে মানে এই মুহূৰ্তত আচলতে মোৰ এই গোটেই কথাখিনি শুনি মোৰ নিজৰে কি ক'ম মোৰ শব্দও মোৰ নাই আচলতে কাৰণ আমি কোনেও সেইটো অনুভৱ কৰিব নোৱাৰোঁ যিটো আপুনি সেই গোটেই 15টা বছৰ আপুনি যেনেধৰণে কটাব লগা হৈছিলে কি সমস্যা প্ৰধানতঃ আপুনি অনুভৱ কৰিছিলে এই 15টা বছৰ কেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ লগত আছিল কি সমস্যা হৈছিলে মই জনাত আপোনাৰ সেই শৰীৰত যি আঘাতৰ চিন আছে প্ৰায় 60% এতিয়াও আঘাতৰ চিন আপোনাৰ শৰীৰত আছে সেই দুৰ্ঘটনাটোৰ পাছত আৰু কি মানে কেনেকুৱা ধৰণৰ সমস্যা বিশেষকৈ আপুনি পাইছিলে বিগত 15টা বছৰত মানে বেছিকেতো মোৰ সেই অকলশৰীয়া বস্তুটো হৈ গ'ল সেইটোৱে মই চবতকৈ মানে সেইটো ডাঙৰ মানে মই অসুবিধা পাওঁ তাৰ উপৰি মোৰ মানে অলপমান চলিবলৈ অসুবিধা হয় মানে ধৰি লওক এতিয়া টিউশ্যন এটা ল'ব হ'লে এইটো ভাবিব লগা হয় যে মই টিউশ্যনটো ল'ব পাৰিম নে নোৱাৰিম তাৰপিছতে সেই তেনেকুৱা কিছুমান কথা কিবা এটা বস্তু ধৰি লওক লোৱাৰ আগত বা তেনেকুৱা কিবা ভাবিব লাগে এটা মেডিচিনটো ধৰি লওক বা টেষ্ট এটাই ধৰি লওক কৰাবলৈ হ'ল আজিকালি মানে সেয়াতে মেডিচিনটো কিনাৰ আগত মই কিবা এটা বস্তু হয়তো মানে বহুবাৰ চিন্তা কৰিব লাগে হয় মানে চিন্তা কৰিব লাগে যে এইটো বস্তু মানে কেনেকৈ মই কি কৰোঁ কেনেকৈ মেনেজ কৰোঁ আপুনি আপোনাৰ দেউতাৰ পেঞ্চনটোৰ কথা কৈছিলে যে পেঞ্চনটো এতিয়া কি মানে আপুনি এমাহৰ পাছত সেইটো নাপাব নহয় মানে আৰু এবছৰ পাছত নাপাব
তাৰ পাছত আপুনি এতিয়া তাৰমানে আপোনাৰ সকলোতকৈ ডাঙৰ সমস্যাটো যদি সুধোঁ মই কিহৰ সমস্যাত আপুনি ভুগিব লগা হৈছে এই যে পেঞ্চনটো যদি আপোনাৰ নাহে তাৰ পাছৰ মানে মই যিটো বুজিছোঁ তাৰ পাছত আপুনি কেনেকৈ চলিব সেইটো এটা আপোনাৰ কাৰণে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে নহয়নে বৰ্তমান মোৰ একো সংস্থাপন নাই মই পঢ়ি আছোঁ তাৰপিছত অহা বছৰৰ পৰা মোৰ দেউতাৰ পেঞ্চনটো বন্ধ হৈ যাব তাৰপিছত মই কেনেকৈ চলিম কেনেকৈ হেৰি কৰিম মোৰ সেইটো মানে বহুত ডাঙৰ এটা অসুবিধা হৈছে সেইটো কাৰণে যদি মানে চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মই যিটো জানো চাগে সন্ত্ৰাসবাদী এনেকুৱা ধৰণৰ ঘটনাত ৰাজ্যৰ বাহিৰত কোনোবা যদি ভিক্টিম হৈছে আপুনিয়ে চাগে তেনেকুৱাকৈ মই জানাত তেনেকুৱাকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপত ৰাজ্যৰ বাহিৰত অসমৰ মানুহ কোনোবা যদি তেনেকুৱাকৈ ভিক্টিমাইজ হৈছে আপোনাৰ পৰিয়ালটো আছিলে আমাৰ ফেমিলিটোৱে আছিলে এই মুহূৰ্তত আপুনি কি বিচাৰে চৰকাৰৰ পৰা মই মুখ্যমন্ত্ৰী ছাৰক ক'ব বিচাৰোঁ যে মোক কিবা এটা সংস্থাপন দিয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰূপক শৰ্মা ছাৰ আমাৰ নগাঁৱৰ MLA মই কিবা এটা সংস্থাপন দিয়ক যাতে মোৰ অন্ধকাৰ জীৱনটো মানে আঁতৰি যায় মই কিবা এটা যাতে অকণমান নিশ্চিন্তভাৱে মানে মই অকণমান জীৱনটো কটাব পাৰোঁ কাৰণ মোৰ মানে বুজাব পৰা নাই অকলশৰীয়া মানে হ'লে মানে বস্তুটো কেনেকুৱা হয় মানে মই মানে একদমেই বুজাব পৰা নাই মোৰ বহুত অসুবিধা মানে মই পাইছোঁ মানে নিজৰ ঘৰতো আপুনি তেনেধৰণে ইচ্ছা কৰিও আপুনি থাকিব নোৱাৰে বা তেনেকুৱা ধৰণৰ এটা আছে পৰিয়ালৰ লোকে কিছু সহায় কৰিছে মানে মোৰ চলিবলৈ পইচা নাই মই নিজৰ ঘৰত যদি থাকোঁ আৰু মই পঢ়া শুনাখিনিও মই কৰি আছোঁ কাৰণ নহ'লে আপুনি এই স্কুলৰ পৰা যে পঢ়িলে সেইখিনিত আপোনাৰ পৰিয়ালৰ পেহীহঁতেও চাগে নিশ্চয় আপোনাক সহায় কিছু কৰিলে তেওঁলোকে গোটেইখিনিত তেনেকুৱা অলপ চাই চিতি তেনেকৈ দিছিল কিন্তু প্ৰায়খিনি মই নিজৰ মানে দেউতাৰ পেঞ্চনটো তেনেকৈয়ে মই চলি আছিলোঁ আপুনি কি এতিয়া বৰ্তমান কি পঢ়া আপুনি কি পঢ়িলে আৰু কি কৰি আছে এই মুহূৰ্তত বৰ্তমান মই বৰ্তমান MBA কৰি আছোঁ ডিগ্ৰী BBA কমপ্লিট হ'ল এতিয়া MBA কৰি আছোঁ এইবাৰ মই 4th ছেমিষ্টাৰ কিন্তু যোৱা বছৰ মোৰ বেমাৰৰ কাৰণে মোৰ পৰীক্ষাও মই দিব নোৱাৰিলোঁ এটা ছেমিষ্টাৰ আপোনাৰ শাৰীৰিক অসুস্থতাও আছে হয় মোৰ শাৰীৰিক অসুস্থতা আছে মোৰ মানে বহুত টেনশ্যনতে বা এনেকুৱা মই সুধিব নালাগে তথাপিও এটা মানে মোৰ নিজৰ মনত সেই প্ৰশ্নটো আহিছে কাৰণে মই সুধিছোঁ আচলতে সুধিব নালাগে মই প্ৰশ্নটো তথাপিও মই আপোনাক সুধিছোঁ মা এটা বেলেগ শব্দ সেই মা শব্দটো সেইটোৰ অনুভৱ কি সান্তনা সেই শব্দটোৱে কিমান সান্তনা দিব পাৰে সেইটো আচলতে মই সুধিব নালাগে তথাপিও সুধিছোঁ 15 বছৰ কিন্তু আপুনি সেই শব্দটোৰ পৰাও বিৰত থাকিব লগা হৈছে এইটো মাৰ শব্দটো মই মানে আপোনালোকে বিশ্বাস নকৰিব মই কেতিয়াবা নিজে ভাবি লওঁ যে মোৰ ওচৰতে মা বহি আছে নেকি বা দেউতা বহি আছে নেকি কাৰণ তেনেকৈ ভাবি ল'লে মই কিছুমান বস্তুত আগবাঢ়ি যাব পাৰোঁ কাৰণ সেইটো নোহোৱাকৈ মই ভাবিবও নোৱাৰোঁ মই কিছুমান মোৰ ডিচিশ্যন ল'ব লাগে কিছুমান কিবা কৰিব লাগে মই নিজে ভাবিও নাপাওঁ যে এইটো মই শুদ্ধ কৰিছোঁ নে ভুল কৰিছোঁ আজি হয়তো মা থকাহেঁতেন বা চব ক্ষেত্ৰতে আজি মোৰ বেমাৰত মোৰ মা থকাহেঁতেন যেনেকৈ মোৰ ধৰি লওক প্ৰতিপালন ল'লেহেঁতেন আজি সেইখিনিৰ অভাৱ মই পাইছোঁ বা দেউতা থকাহেঁতেন আজি মই কেতিয়াবা নিজে ভাবি লওঁ মোৰ মা ওচৰতে বহি আছে মোৰ দেউতা ওচৰতে বহি আছে মই এইটো কৰোঁ বা এইটো মই এনেকৈ কৰোঁ বা মই ৰাতি কেতিয়াবা মই গুৱাহাটীত ইয়াতে থাকোঁ মোৰ মনটো বেয়া লাগিলে মই ভাবোঁ যে নাই আজি ৰাতি আহিব মোৰ লগতে আছে বহি লগতে শুই আছে মই এনেকৈ ভাবি মানে মই দিনবোৰ পাৰ কৰাব লগা হৈছে নহ'লে মানে বহুত মানে একদম বহুত মানে হেৰি মানে এতিয়া মোৰ নিজৰ ভণ্টি আছিলে এতিয়া বেলেগৰ থাকে বা কিবা এতিয়া ময়ো ভাবোঁ যদি মোৰ ভণ্টি থকাহেঁতেন ডাঙৰ হ'লহেঁতেন মোৰ লগ এটা হ'লহেঁতেন কিবা এটা হ'লহেঁতেন এতিয়া মোৰ ভণ্টিও মোৰ নাইকিয়া হৈ গ'ল মোৰ মনৰ কথা এটা ক'বলৈ মোৰ মানে খুলি পেলাই কোনো নাই মানে কাৰণ চবকে চব কথা ক'ব নোৱাৰে যে মোৰ মা থকাহেঁতেন মোৰ দেউতা থকাহেঁতেন মই কথাখিনি ক'ব পাৰি তেতিয়া মই বহুত ভুগি আছোঁ কিছুমান ধৰি লওক মানে মোৰ মানে মাকহে ধৰি লওক ক'বলৈ মন যায় বা দেউতাক ক'বলৈ মানে সেইটো মই নিজে কেতিয়াবা অকলে নিজকেই কৈ থাকোঁ যে এনেকুৱা কথা তোমালোকে চাগে শুনিছা তোমালোকে চাগে মোৰ ওচৰতে বহি আছা মই এনেকৈ ভাবি লওঁ ভাবি মোৰ মানে মন চনো বেয়া লাগি যায় কি কৰে সেইখিনি সময় যেতিয়া ভাবি লয় বা তাৰতো উত্তৰটো একো নাপায় হয় উত্তৰ মই একো নাপাওঁ কিন্তু মই ভাবি লওঁ যে মই সিহঁতক চাব নোৱাৰোঁ কিন্তু মোৰ লগতে আছে বুলি মই ভাবি পেলাই মানে মই তেনেকৈয়ে থাকোঁ ভাবোঁ যে মোৰ লগতে আছে খালি মই দেখাই নাপাওঁ কেতিয়াবা এনেকুৱা লাগে এইবোৰ চব বিচা নেকি ঘূৰি আহিব নেকি মোৰ ওচৰত এনেকুৱা লাগে এতিয়াও সপোনে দেখি আছোঁ নেকি
মোৰ বেয়াও লাগে কাৰণ কিবা এটা হ'লে ধৰি লওক মোক কষ্ট পালেও ধৰি লওক একো কিবা এটা হেৰি কৰিবলৈ কোনো নাই সেইকাৰণে মই ভাবোঁ কেতিয়াবা কিজানি আহি যাব নেকি মই ভাবোঁ এদিনৰ কাৰণে হ'লেও মই চাবলৈ পাম নেকি কিন্তু সেইটো কেতিয়াও নহয় মই অকলে অকলে বহিব কান্দি থাকোঁতে ভগৱান মোক এদিন দেখাই দিয়াচোন কিন্তু এদিনটো নাই মই তেতিয়া দুমাহলৈকে মই গমেই নাপাওঁ মোৰ এনেকুৱা হ'ল বুলি তাৰপিছত মই দুমাহৰ পিছত যেতিয়া মানে গম পাইছোঁ তাৰপিছৰ পৰাই মোৰ মানে এনেকুৱা হৈ গ'ল মই ভগৱান যদি এদিন মোক দেখাই দিয়া মোৰ মানে বস্তুটো কেতিয়াও মানে একচেপ্টেই কৰিব নোৱাৰিলোঁ মোৰ এনেকুৱা হ'ল বুলি মোৰ চব ফালৰ পৰা কষ্ট পাওঁতে মোৰ একদম কিবা লাগি গৈছে মই এনেকৈ কান্দি থাকোঁ মই কাৰণ বহুত কষ্ট কৰিছে 15 বছৰ মানে ইমান সহজভাৱে যোৱা নাই মই মানে বহুত কষ্ট পাইছোঁ হয়তো এদিনৰ কথা মই এতিয়া ইয়াত বুজাব নোৱাৰোঁ কোনদিনা কি কেনেকুৱা হৈছে কিন্তু বহুত কষ্ট পাইছোঁ মই 15 বছৰত আৰু মোৰ আছেই মোৰ জীৱনটো মই মানে কেনেকৈ কি কৰিব পাৰোঁ মই ভাবিয়ে পোৱা নাই হয় আমি আচলতে এই কথাখিনিক ব্যক্ত কৰিবলৈ শব্দ নাই আপোনাক কিভাৱে আমি সান্তনা দিম সেই সান্তনাৰো শব্দ মই বিচাৰি পোৱা নাই সেই সান্তনা দিব পৰা শব্দ এই মুহূৰ্তত নাই কাৰণ মই আৰম্ভণিৰ পৰা বাৰম্বাৰ কৈ আছোঁ আমি সকলোৱে দেখিছোঁ যে 2005 চনৰ সেই 29 অক্টোবৰৰ ঘটনা 2008 চনৰ 30 অক্টোবৰৰ ঘটনা এনেকুৱা বহু বোমা বিস্ফোৰণ আমি দেখিছোঁ কিন্তু প্ৰকৃততে যিসকলে এই গোটেই পৰিস্থিতিটোৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকেহে গম পায় যে এই জীৱন কিমান কষ্টকৰ হয় য'ত কাৰো ভুল নাই য'ত সেই ব্যক্তিজনৰ কোনো ভুল নাই সেই মানুহজনৰ কোনো ভুল নাই প্ৰিয়াংকীৰ কোনো ভুল নাই কিন্তু কিছুমান এনেকুৱা মানুহ কিছুমান এনেকুৱা চক্ৰ যাৰ মানৱতাৰ কোনো মূল্য নাই যাৰ দৃষ্টিত মানৱতাৰ কোনো মূল্য নাই তেওঁলোকে এনেধৰণে চাগে কিমানৰ জীৱনত এনেধৰণে চাগে অমানিশা অনুৱাইছে কিমানৰ জীৱনত চাগে এনেধৰণে আন্ধাৰ আনিছে এইটো এটা মানে শব্দৰে ব্যক্ত কৰিব নোৱাৰি 2005 চনৰ সেই দিনটো চাগে কেনেকৈ কি ধৰণে তেওঁ অতিবাহিত কৰিব লগা হৈছে এইটো প্ৰিয়াংকীৰ বাদে বেলেগ এজন মানুহ নাই যোনে এইটো কথা এই মুহূৰ্তত বুজিব পাৰিব আমি অনুভৱ কৰিব পাৰিছোঁ প্ৰিয়াংকী আপোনাৰ মনত কি ধৰণৰ এটা হেৰি আছে কি ধৰণৰ এটা মানে এই মুহূৰ্তত কি ভাৱ আছে আৰু 15টা বছৰ কেনেকৈ আপুনি অতিবাহিত কৰিব লগা হৈছে এটা ছেকেণ্ড এটা মিনিট সেইটো আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ এই মুহূৰ্তত চৰকাৰৰ বিষয়ববীয়াও চাগে আমাক চাই আছে বহু লোকে আপোনাক চাই আছে আপোনাৰ কথা শুনি আছে সকলোতকৈ ডাঙৰ আপোনাৰ এতিয়া সমস্যা হৈছে যে আপুনি জীৱনটো আগলৈ কেনেকৈ লৈ যাব তাৰ বাবে আপোনাক আৰ্থিক সহায়ৰ প্ৰয়োজন হয় আপুনি শাৰীৰিকভাৱে এই মুহূৰ্তত সুস্থ নহয় যিমান ধৰণে হ'ব লাগে এই মুহূৰ্ততো 2005 চনৰ 29 অক্টোবৰৰ সেই যি দুৰ্ঘটনা আছিল তাৰ চিন এতিয়াও আপোনাৰ শৰীৰৰ 60% তেনেধৰণে আপুনি ব্যক্ত কৰিছে যে তাৰ দুৰ্ঘটনাৰ চিন আছে আপোনাৰ শৰীৰত কি এই গোটেই যিখিনি সমস্যাত আপুনি ভুগিব লগা হৈছে তাৰ পৰা আপুনি সমাধান কি ধৰণে এটা আপোনাৰ সংস্থাপন এটা আছে আপুনি এটা সংস্থাপন ল'ব পাৰে সেইটো চৰকাৰক আপুনি ক'লে আৰু কি ধৰণৰ সহায় আপোনাক যদি আগবঢ়াব পৰা যায় আপোনাৰ এই যি অতীত আছে সেই অতীতটোৰ পৰা আপুনি অতীতটোকতো পাহৰিব নোৱাৰিবই কেতিয়াও কিন্তু এটা সুন্দৰ ভৱিষ্যতৰ বাবে যাতে আপুনি আগবাঢ়িব পাৰে কি ক'ব এই মুহূৰ্তত মই ক'ব বিচাৰোঁ যে মোক যদি এটা ভালকৈ সংস্থাপন দিয়ে যাতে মই অলপমান মানে ভালকৈ হেৰি কৰিব পাৰোঁ আৰু মোৰ অলপমান গাও মানে বেয়া হৈ আছে অলপমান যদি সেইটো ক্ষেত্ৰতো মানে অলপমান যদি সহায় কৰে যাতে মই ট্ৰিটমেণ্টটো ভালকৈ কৰাই ল'ব পাৰোঁ সেইটোৱে আপুনি বিচাৰিছে হয় মানে
সেইটোৱে ক'ব বিচাৰোঁ যাতে মোৰ মানে সংস্থাপন এটা যিখিনিতো হেৰুৱালে সেইখিনিতো হেৰুৱালে সেইটোতো কেতিয়াও উভতি আপুনি নাপায় কিন্তু আপোনাৰ জীৱনটো যাতে আৰু ভাল হওক আগত যাতে সেই অতীতৰ সেই যি সেই স্মৃতি আছে সেই স্মৃতিখিনিতো আপোনাৰ মনত সদায় থাকিবই কিন্তু ভৱিষ্যতো যাতে আপোনাৰ এটা সুন্দৰ হওক তাৰে আপুনি এটা এই মুহূৰ্তত বিচাৰিব হয় যাতে মোৰ মানে ভৱিষ্যতটো অলপমান মানে ভালেৰে যাতে মই মানে থাকিব পাৰোঁ বা অলপমান হেৰি কৰিব পাৰোঁ মনত বাৰু কেতিয়াবা প্ৰশ্ন আহেনে সেই দিনটোৰ কথা ভাবিলে কেতিয়াবা যে কি ভুল আছিলনো মোৰ মা দেউতা বা মোৰ ভণ্টিৰ হয় সেইটোতো প্ৰশ্ন নিশ্চয় আহে হয় কি ভুলত তেওঁলোক এনেকৈ যাব লগা হ'ল সেইটোতো এটা প্ৰশ্ন নহয় জানো সেইটোৱে আজি মোৰ বা মোৰ মা দেউতাৰ একো ভুল নোহোৱাকৈ আমি ইমানখিনি কৰিব লগা আছে আজি মোৰ মা দেউতাই একো ভুল নাছিল আজি মোৰো একো ভুল নাছিল কিন্তু মই অত বছৰে মই এইখিনি কষ্ট সহিব লগা হৈছে নিশ্চিতভাৱে প্ৰিয়াংকীৰ যি কষ্ট আছে আমি সকলোৱে ইতিমধ্যে এই মুহূৰ্তত অনুভৱ কৰিব পাৰিছোঁ আপুনি সকলোৱে বুজিছে কেনেকুৱা ধৰণৰ এটা জীৱন তেওঁ কটাব লগা হৈছিলে ইতিমধ্যে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ বিত্তমন্ত্ৰী নগাঁৱৰ বিধায়ক সকলোকে তেওঁ এটা আহ্বান জনাইছে যে ভৱিষ্যতটো যাতে তেওঁ এটা সুন্দৰ ভৱিষ্যতৰ দিশত যাতে তেওঁ আগবাঢ়িব পাৰে প্ৰিয়াংকীয়ে মই আকৌ এবাৰ অনুৰোধ জনাওঁ প্ৰিয়াংকী আপুনি সেই অনুৰোধটো যদি পুনৰ এবাৰ আমাৰ চেনেলৰ মাধ্যমেৰে কৰিব পাৰে নমস্কাৰ মই টাইমছ এইট নিউজৰ প্ৰিয়াংকী ভট্টাচাৰ্য নগাঁৱৰ মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ সৰ্বানন্দ সোণোৱাল ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু নগাঁৱৰ MLA ৰূপক শৰ্মা ছাৰ মই ক'ব বিচাৰোঁ যে মোক ভালকৈ সংস্থাপন এটা দিয়ক মোৰ যাতে জীৱনটো অলপমান ভাল হয় মই বহুত মানে কষ্ট পাইছোঁ মই বহুত কষ্টৰে জীৱনটো কটাই আছোঁ অলপমান সহায় কৰি যাতে মোৰ অকণমান জীৱনটো অলপমান ভাল কৰি দিয়ে ছাৰ এইটো আপুনি অনুৰোধ জনাইছে নিশ্চিতভাৱে কাৰণ এই যি ঘটনা হৈছিল এই ঘটনাৰ দোষী কিন্তু কোনোবা বেলেগ প্ৰিয়াংকীৰ পিতৃ মাতৃ প্ৰিয়াংকীৰ ভনীয়েক বা সেইসকল লোক নহয় যিসকলে প্ৰাণ হেৰুৱাব লগা হ'ল ইয়াৰ ক্ষেত্ৰত চৰকাৰৰো দায়িত্ব আছে চৰকাৰৰ কিছু নীতি থকা এই মুহূৰ্তত প্ৰয়োজন প্ৰিয়াংকীৰ দৰে আমি কিছু আপোনালোকক দেখুৱাই আছোঁ যে সেইখিনি সময়ত 2005 চনত কোন নেতা প্ৰিয়াংকীৰ বাসগৃহত গৈ উপস্থিত হ'লগৈ সেইখিনিও দেখুৱাই আছোঁ কিন্তু এতিয়া প্ৰশ্ন হৈছে যে প্ৰিয়াংকীৰ ভৱিষ্যতটো কি হ'ব ইয়াৰ বাবে তেখেতেও আহ্বান জনাইছে আমিও আশা কৰিম যে চৰকাৰৰ কিছু এই ক্ষেত্ৰত তেওঁলোকে কিছু মনোনিৱেশ কৰিব বা তেওঁলোকে দৃষ্টি দিব কিন্তু এটা প্ৰশ্ন সকলোৰে মনত থাকিব সি লাগিলে প্ৰিয়াংকীয়ে হওক সি লাগিলে 30 অক্টোবৰ 2008 চনৰ সেই 80জন নিৰীহৰ তেজেৰে ৰঙা হোৱা গুৱাহাটী চহৰে হওক 2005 চনৰ 29 অক্টোবৰত দিল্লীৰ সৰোজিনী নগৰে হওক বা 2008 চনত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাব লগা সকলোৱে হওক বা তেওঁৰ পৰিয়ালৰ সকলোৱে হওক যে তেওঁলোকৰ মনত কিন্তু প্ৰশ্ন সদায় আছে যে কি ভুল আছিল তেওঁলোকৰ সেই পৰিয়ালৰ সেই আত্মীয়জনৰ যে এনেধৰণে নিষ্ঠুৰভাৱে তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হ'ল এই প্ৰশ্নৰ কিন্তু উত্তৰ আজিও নিৰুত্তৰে সি লাগিলে দিল্লীয়ে হওক সি লাগিলে গুৱাহাটীয়ে হওক সি লাগিলে মুম্বাইয়ে হওক সি লাগিলে আহমেদাবাদেই হওক সি লাগিলে য'তেই নহওক যোনেই প্ৰাণ হেৰুৱাব লগা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাৰণে আজিও এইটো এটা প্ৰশ্ন যে কিহৰ কাৰণে তেওঁলোক যাব লগা হ'ল কিন্তু তাৰ উত্তৰ কিন্তু আজিও তেওঁলোকৰ হাতত নাই আশা ৰাখিম চৰকাৰে সেইটো উত্তৰ যদি দিব পাৰে তো খুবেই ভাল কিন্তু অনাগত ভৱিষ্যতখিনি যাতে তেওঁলোকৰ ভাল হয় তাৰ বাবেও চৰকাৰে গুৰুত্ব দিব বুলি আমি আশা ৰাখিলোঁ আৰু শেষত এবাৰ প্ৰিয়াংকী আপুনি এই মুহূৰ্তত আমি অনুষ্ঠানটো শেষ কৰিম আমি বুজিব পাৰিছোঁ আপোনাৰ মনৰ ভাৱ বুজিব পাৰিছোঁ শেষ মন্তব্য হিচাপে কিবা ক'ব বিচাৰিব নেকি এই মুহূৰ্তত কি অনুষ্ঠানটো শেষ কৰাৰ সময়ত আপুনি কি ক'ব বিচাৰিব হয় মই ক'ব বিচাৰোঁ যে আৰু এটা কথা আমাৰ তাত যিকেইটা মানে যোনে দিছিলে ধৰি লওক বমটো আমি কেতিয়াও সেইটো জাষ্টিছো নাপালোঁ কাৰণ শুনিবলৈ পোৱা মতে তেওঁলোকক মানে একো প্ৰুফ নাই কাৰণে এৰি দিয়াও গ'ল বা তেনেকুৱা কথা মই এইটো ক'ব বিচাৰিছোঁ যে এনেকুৱা যদি কাৰোবাৰ লগত হয় মানে যাতে সহায় পায় মানে চৰকাৰৰ পৰা বা এনেকুৱা পৰা বা
সেইটোৱে মানে ক'ব বিচাৰোঁ যাতে কিবা সহায় পায় যাতে জীৱনটো অলপমান মানে হেৰিকে মানে ভালকৈ অলপমান মানে চলিব পাৰোঁ হয় ধন্যবাদ জনাইছোঁ প্ৰিয়াংকী আপুনি আপোনাৰ মনৰ যি দুখ আছিলে সেইখিনি আপুনি আমাৰ আগত ক'লেহি আৰু আশা ৰাখিম চৰকাৰী পক্ষও বা যিসকল লোক আছে তেওঁলোকে যি দায়িত্বত থকা যিসকল লোক আছে তেওঁলোকে এই বিষয়সমূহত গুৰুত্ব দিব প্ৰিয়াংকীয়ে যিখিনি হেৰুৱালে সেইখিনিতো আমি কেতিয়াও আনি দিব নোৱাৰোঁ 15টা বছৰৰ সেই এটা ছেকেণ্ড আমি কেতিয়াও আপোনাক ঘূৰাই দিব নোৱাৰোঁ প্ৰিয়াংকীক যে তেওঁ কষ্টৰ মাজত গ'ল ভৱিষ্যত যাতে ভাল হয় ভৱিষ্যতটো যাতে আৰু অকণমান সুন্দৰ হয় তাৰ বাবে যি প্ৰচেষ্টা আছে সকলোৱে কৰা উচিত টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ